ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দুঃসাহসিক যাত্ৰাৰ সংকল্প। সম্বল পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা এখন নাও। লক্ষ্য প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ। নিজেই হাতে কামে লাগি সাজু হৈছে সাহসী যুৱক বুমণি ওৰফে ধীৰাজ বিকাশ গগৈ। চলিত বৰ্ষৰ 1 জুন যিদিনা এইখন পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা নাৱত ভৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিব ডিব্ৰুগড়ৰ এজন সচেতন যুৱক বুমণি ওৰফে ধীৰাজ বিকাশ গগৈয়ে। এইখন নাৱেৰেই বৰলুইতৰ কোবাল সোঁত ফালি বুমণিয়ে যাত্ৰা কৰিব গুৱাহাটীলৈ বুলি। উদ্দেশ্য মহৎ বিশাল ব্ৰহ্মপুত্ৰৰ বুকু প্ৰদূষণমুক্ত কৰা। সেয়েহে বিগত 3 মাহ ধৰি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৈ আহি পাৰত গোট খোৱা পেলনীয়া প্লাষ্টিকৰ বটল গোটাইছিল বুমণিয়ে। আৰু 3300 প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰিছে এইখন নাও। 33 ফুট দীঘল আৰু 5 ফুট বহল নাওখনেৰে 13 দিনত গুৱাহাটী পোৱাৰ লক্ষ্য কৰি লৈছে বুমণিয়ে। ইয়াৰ দৈৰ্ঘ্যতা হৈ গ'ল 33 ফুট আৰু বহল হৈ গ'ল প্ৰায় 5 ফুট আৰু ইয়াত 3000 বটল লাগিছে। আৰু আমি এই প্ৰচেষ্টা চলাই আছোঁ যোৱা 5 বছৰে আমি এই প্ৰচেষ্টাৰে চলাই আহিছোঁ। জুনৰ 1 তাৰিখে আমি এই যাত্ৰা আৰম্ভ কৰিম। এই যাত্ৰাত মোৰ লগত থাকিব, মোৰ লগত 3জন সতীৰ্থ থাকিব আৰু এইটো 13 দিনীয়া যাত্ৰা হ'ব। যাত্ৰাৰ আমি সকলো অসমবাসী ৰাইজক আমাৰ সহায় সহযোগিতা কামনা কৰিছোঁ। বুমণিৰ এই যাত্ৰাত সহযোগী হ'ব আৰু 3জন সতীৰ্থ। উল্লেখ্য যে প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ থীম লৈ বুমণিয়ে পূৰ্বে মহাবাহুৰ বুকুৱেদি মাজুলী, দিহিংমুখ, চনকপাৰা আদি স্থানলৈ যাত্ৰা কৰিছিল। বুমণিৰ এই যাত্ৰা সফল হওক, আমিও জনালো শুভকামনা। কেমেৰা পাৰ্চন স্বপ্নশ্ৰী আৰু তাহেৰৰ সৈতে ডিব্ৰুগড়ৰ পৰা সুৰজ দত্ত, নিউজ লাইভ।